এজোপা গছ আৰু সৰুপথাৰ সমজিলাৰ বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ পবিত্ৰ চুতীয়াক লৈ বিতৰ্ক। বৰপথাৰ মহাবিদ্যালয় চৌহদত থকা এজোপা মূল্যৱান চেগুন গছ কটাক কেন্দ্ৰ কৰি সমগ্ৰ বৰপথাৰতে তীব্ৰ বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কলেজখনৰ অধ্যক্ষ পবিত্ৰ চুতীয়াই গছজোপা কটাৰ পিছত সেই কাঠৰ অধিকাংশ এটা স্থানীয় কাঠফলা মিলত থৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কিন্তু কাঠখিনি মাহ মাহ ধৰি কিয় মিলটোত থৈ দিছিল তাক লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে। তাৰ আঁৰত লুকাই আছে নেকি আন এক ৰহস্য? উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ চৌহদত থকা মূল্যৱান চেগুন গছ কাটিবলৈ অধ্যক্ষগৰাকীয়ে কনষ্ট্ৰাকচন কমিটিৰ বাহিৰে স্থানীয় বন বিভাগৰ তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ পৰাও কোনো ধৰণৰ অনুমতি লোৱা নাছিল বুলিও জানিব পৰা গৈছে। ইফালে এই অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে কলেজখনৰ অধ্যক্ষ পবিত্ৰ চুতীয়াই। তেওঁৰ মতে কাঠফলা মিলৰ মালিকে তেখেতৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে। আনহাতে ঘটনা সংক্ৰান্তত শুনক মহাবিদ্যালয়খনৰ কৰ্মচাৰী তথা প্ৰবক্তাৰ ভাষ্য। কলেজলৈকে এইখিনি বাকীখিনি ইয়াতো আনিবলৈ তেখেতলোকে হেৰিয়াত এইটো পানী নোপোৱা ঠাইত থৈ দিছে যে আপোনালোকৰ মিস্ত্ৰী আহিলে কাঠখিনি আনিব। আমাৰ যিহেতু কাম তাত ভেন্টিলেশ্যন আৰু খিৰিকী কাম হৈ আছে। চেগুনে কি কাম কৰিবলৈ হৈছে? চেগুনৰ আমাৰ খিৰিকী আমাৰ একচুৱেলি চেগুন কাঠৰ কাৰণে বুলি নহয়, যিহেতু কলেজখন একেবাৰে কি গছডাল বি ক্লাছটো গোটেইখিনি লৈ আনিলে, চেগুনখিনি আপুনি অকল মানে নহয় সেইটো ইলেকশ্যনৰ কাৰণে। ইলেকশ্যনৰ কাৰণে আচলতে মানুহৰ তেতিয়া ফেৰি গ'ল। মই কৈছো মানুহবিলাক আৰু আহক ইয়াত এই মিস্ত্ৰীকেইটাও মানে যিকেইটা যে লোড আনলোড সময় পোৱা নাই নেকি আনিবলৈ? নহয় এতিয়া আমি অনাৰ কথা মিস্ত্ৰী অহা নাই মানে মিস্ত্ৰী আধা ঘণ্টা আহিলে আপুনি কি ভিত্তিত আপুনি ইমান মানে মূল্যৱান কাঠ? নহয় তেখেতলোকে সেইটো হেৰি কৰিছে যে তেখেতলোকে যিটো কথা কৈছে মিলৰ মালিকে যে আপুনি বাছি বাছি কাঠখিনি তাত থৈ দিছে আৰু কলেজৰ লগত কথা পাতি সেই কাঠখিনি এটা মূল্য দি আপুনি ব্যক্তিগতভাৱে লৈ যোৱাৰ কাৰণে। নাই সেইটো মিছা কথা, সেইটো মিছা কথা। সেইটো কেতিয়াও হয় না। কাঠখিনি আছে মিস্ত্ৰী যেতিয়া আহিব, মিস্ত্ৰী আধা এতিয়া কাম কৰি আছে, আপোনালোকে চাব পাৰে যে ফ্ৰণ্টৰ এইখন সিটো চাইডৰ খিৰিকী অলপ আধা পাল্লা নাই কোৱা সেইবিলাক মিছা কথা। নহয় কাঠ নিওঁতেও গৈছো আৰু সময়ত আনোতে কিমান কৈছে বোলে চাই লওক কিমানখিনি কাঠ আপুনি লৈছে নে নাই লোৱা, আছে নাই আৰু কিমানখিনি থৈ যাব, আৰু সেইটো মোক ফটো মাৰি দিও হেৰি কৰিছে যে কিমান আপুনি আছে এইটো হেৰি কৰি যাব। মই আপোনালোকক দেখাব পাৰো যে কিমানখিনি আমাৰ ইয়াত আছে, কাৰণ এইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব এইটো লৈ আহিব। কিন্তু এইটো বিক্ৰী বা সিহঁতক মই নিম বুলি তেনেকুৱা ধৰণৰ সেইবিলাক মিছা কথা। উল্লেখযোগ্য যে চেগুন গছ ফলাৰ বাবদ হোৱা সম্পূৰ্ণ ধন কলেজৰ তৰফৰ পৰা চেক যোগে আদায় দিয়াৰ পিছতো কিয় অলপ কাঠ কলেজলৈ আনি বাকী কাঠসমূহ মিলত কিয় মাহ মাহ ধৰি থৈ দিয়া হৈছিল? স্থানীয় ৰাইজ তথা সচেতন মহলৰ মাজত ঘটনাটোক লৈ ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। বিষয়টো যথাযথ তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজে। কোনকেইটা বোলে নাই এইটো ৰাখি দিয়ক, এইকেইটা আমি লৈ যাম নেকি কৈ পেলাই কলেজত কথা পাতি পেলাই মোটামুটি বহুত দিন পেলাই ৰাখি দিছিলে তেখেতে মানে এইটো আমি লৈ ল'ম কলেজৰ পৰা পইচা দি পেলাই ব্যক্তিগতভাৱে ল'ব বুলি আমাক কৈছিলে। তাৰপিছতে কাটা নাই তেখেতক মাতি তাৰপিছতে কাটি পেলাই মালটো আমাৰ ইয়াতে বোলে কেইদিনমান থাকক কৈ পেলাই ৰাখি দিলে। মালটো একদম বৰষুণে তিতি আছে ফোন কৰি মাতি পেলাই তেখেতক আনি পেলাই একদিন তেখেতে অলপ টুকৰা টুকৰি কাঠ আপোনাৰ ঠেলা দি লৈ পেলাই কলেজত লৈ গ'ল, আৰু বাকী কেইটা আমাৰ ইয়াতে বোলে কেইদিনমান থাকক, আমি কেইদিন পিছতে লৈ যাম। সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24।